ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল আৰু অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ল, তেতিয়াৰ পৰাই মানুহবিলাকে আকৃষ্ট হৈ আছে যে ভাৰতীয় জনতা পাৰ্টি আহিবৰ কাৰণে। গতিকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যকৰ্তাসকলে, বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টিত একগোট হ'বলৈ আমাক যোগাযোগ কৰি থাকে। গতিকে আমি এই লোকসভা সমষ্টি বা অসমৰ লোকসভা সমষ্টি বা ভাৰতবৰ্ষৰ লোকসভা দিন ঘোষণা কৰাৰ দিনৰ পৰাই ভাৰত চাহ মজদুৰ সংঘ আৰু অসম চাহ মজদুৰ সংঘই আমাৰ দলীয় নেতৃত্বৰ লগত যোগাযোগ কৰি পেলাই সমগ্ৰ ভাৰতবৰ্ষ আৰু সমগ্ৰ অসমত ভাৰতীয় চাহ মজদুৰ আৰু অসমৰ চাহ মজদুৰ সকলো সন্মানীয় ব্যক্তিসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন জনাবৰ কাৰণে এতিয়াৰ পৰা অহা দিনবিলাকত সকলোৱে আমাক দলীয় হিচাপে দলীয় বহনকৰণ কৰিবৰ কাৰণে তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিছিলে। আজি সেই উদ্দেশ্যৰে লৈ পেলাই মাৰ্ঘেৰিটা সমষ্টিটো যিমান আমাৰ শাখা সমিতি আছে ভাৰতীয় চাহ মজদুৰ সংঘৰ সকলোৱে আজি আহি মোৰ অফিচত উপস্থিত হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ আজি জিলা সভাপতি ইয়াত আছে, আমাৰ প্ৰভাৰী মাৰ্ঘেৰিটা প্ৰভাৰী ইয়াত আছে, আমাৰ মণ্ডলৰ সকলো সভাপতিসকল ইয়াত উপস্থিত আছে, আমাৰ লোকসভা সমষ্টিৰ প্ৰভাৰী আমাৰ মাজত উপস্থিত আছে। গতিকে মই ভাবোঁ আজি এই যোগদান কাৰ্যসূচীয়ে অনাগত দিনবিলাকত ভাৰতীয় জনতা পাৰ্টিৰ বেলেগ বেলেগ সমষ্টিটো প্ৰকাশ পাব আৰু বেলেগ বেলেগ সমষ্টিটো আকৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ভাৰত চাহ মজদুৰ সংঘ, অসম চাহ মজদুৰ সংঘই আমাক সমৰ্থন আগবঢ়াব। হয়, আজি আপোনালোকে প্ৰথমতে আপোনালোকক এই জিৰ' গ্ৰাউণ্ডত আপোনালোকে আহিছে, স্পৰ্টত আহিছে, আপোনালোকৰ নিউজ চেনেল আটাইকেইটা নিউজ চেনেলক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে যে সঁচা বাতৰি প্ৰকাশ কৰিব আহিছে, আপোনালোকে স্পৰ্টত আহিছে। আজি দেখা পাইছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত স্বতঃস্ফূৰ্তভাৱে আজি বিভিন্ন দল অন্তত কংগ্ৰেছ বা ACMSকে আদি কৰি বিভিন্ন অঞ্চলৰ পৰা মাৰ্ঘেৰিটা সমষ্টিত আজি প্ৰায় 500ৰো অধিক 562 গৰাকী ইতিমধ্যে আমাৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এখেতসকলে মাৰ্ঘেৰিটা সমষ্টিত দেখি আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি দেশখনক আগুৱাই নিয়া উন্নয়নৰ ধাৰা যে বোৱাই নিছে, এই উন্নয়নৰ ধাৰাৰ প্ৰতি আকৃষ্ট হৈ আজি মাৰ্ঘেৰিটা সমষ্টিত আজি 5 শতাধিক ব্যক্তিয়ে বিশিষ্ট ব্যক্তিও আছে, ইয়াতো বিভিন্ন ACMSৰ নেতা আছে, কৰ্মী আছে আৰু কংগ্ৰেছ দলৰো নেতা কৰ্মী আহিছে, আজি যোগদান কৰিছে। আপোনালোকে দেখা পাইছে। ইয়াৰ দ্বাৰা আজি আপোনালোকে যিহেতু আপোনালোকে গ্ৰাউণ্ড জিৰ'ত আহি উপস্থিত হৈছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি সম্পূৰ্ণ বিশ্বাসী যে এইবাৰ ডিব্ৰুগড় লোকসভা 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এবাৰ ৰেকৰ্ড সংখ্যক এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাৰ্ঘেৰিটা সমষ্টিত 10টা সমষ্টি আছে ডিব্ৰুগড় লোকসভাত, ইয়াৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি এবাৰ এটা ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ইয়াৰ পৰা জয়ী কৰি পঠাব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও দেখা পাইছে, তেখেতে এই নিৰ্বাচনত প্ৰতিটো অঞ্চলৰ পৰা, এই মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিটো অঞ্চলৰ পৰা যিসকল ব্যক্তি আছে, সাধাৰণ ৰাইজ আছে বা সাধাৰণ যিসকল ভোটাৰ আছিল বা বিভিন্ন দল সংগঠনৰ তেখেতৰ সৈতে যোগাযোগ চলি আছে। আজি এইকেইদিন কণ্টিনিউ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত যোগদান চলি আছে ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলকো। আপোনালোকে আহি স্পটত আহি গ্ৰাউণ্ড জিৰ'ত আহি আপোনালোকে সঁচা বাতৰি প্ৰকাশ কৰিছে। পুনৰ আপোনালোকক সকলোকে ধন্যবাদ আৰু শুভেচ্ছা। প্ৰতি ৰাইজৰ যি সমৰ্থন উৎসাহ আমি দেখিবলৈ পাইছোঁ, সেই উৎসাহে আজি মাৰ্ঘেৰিটা সমষ্টিটো আপোনালোকে দেখিছে যে ACMS আৰু BMSৰ যিমানবিলাক বাগান আছে, ইয়াত প্ৰায় 12খন বাগানৰ ইউনিটৰ চৰ্দাৰ, চকীদাৰ, লাইন চকীদাৰ আৰু মহিলাসকলে আজি যোগদান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিত প্ৰতি তেওঁলোকে সমৰ্থন আগবঢ়াইছে। আৰু আমাৰ বিশ্বাস এই সমৰ্থনে ভাৰতীয় জনতা পাৰ্টিক অধিক উৎসাহিত কৰিব
সমৰ্থন আমাৰ দিনক দিনে বাঢ়ি গৈ আছে। আমি যে জিকিম সেইটো একেবাৰে 100% নিশ্চিত। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা সংসদ হৈ ওলাই কেন্দ্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ পাব বুলি আমাৰ আশা আছে। আজি 570 জনে জইন কৰিছে। 12খন বাগানৰ মুখিয়ালসকলে জইন কৰিছে। তেওঁলোকে গৈ পেলাই আকৌ তেওঁলোকৰ ইউনিটত যিখিনি আছে সেইখিনিকো তেওঁলোকে যোগাযোগ কৰি পেলাই তেওঁলোকে যোগদান কৰাব। কিন্তু আজি 12খন বাগানৰ ইউনিটৰ প্ৰায় 570 জন চাহ জনগোষ্ঠী আদিবাসী লোকসকলে আমাৰ দলত যোগদান কৰিছে।